নগাঁৱৰ ৰঙাগড়া গটঙাৰ ৰাজীৱ গান্ধী জুনিয়ৰ কলেজত উত্তপ্ত পৰিস্থিতি। কলেজখনৰ ছাত্ৰী কেইগৰাকীমানে অন্য শিক্ষকৰ ওচৰত টিউচন লোৱা কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনাটো। অন্য শিক্ষকৰ ওচৰত টিউচন লোৱাৰ বাবেই কলেজখনৰ 8 গৰাকী ছাত্ৰীক কলেজৰ অধ্যক্ষই অশালীনভাৱে বিৰূপ মন্তব্য কৰি কলেজৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ কলেজৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ। কলেজখনৰ অধ্যক্ষ সুধাংশু দাসৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। অধ্যক্ষ সুধাংশু দাসে সুৰাপান কৰি কলেজৰ ছাত্ৰীসকলক অশালীন মন্তব্য কৰাৰো অভিযোগ অভিভাৱকসকলৰ লগতে ছাত্ৰীসকলৰ। ইয়াৰ পূৰ্বেও কলেজৰ অধ্যক্ষগৰাকীয়ে কলেজৰ ছাত্ৰীক অশালীন প্ৰস্তাৱ কৰি কাৰাবাস খাটি অহাৰ লগতে আদালতত চলি আছে গোচৰ। আমালোকৰ স্কুলৰ নাম গটঙা আৰজি জুনিয়ৰ কলেজ। আজি মই ক্লাছত গৈছো, ছাৰ ক্লাছত গৈছে, গৈ পেলাই আমালোকক অকমান কি এনেকুৱা কৈছে আমালোকে টিউচন পঢ়ো না নাই। মই আমালোকক কৈছো, আগত কৈছিলো পঢ়ো, এতিয়া কৈছিলো নপঢ়ো। মানে সিহঁতে এনেকুৱা বেয়া বেয়া গালি দিয়ে, এই কাৰণে সুধাংশু দাস প্ৰিন্সিপাল। ক্লাছ 10ত। তোমাকে টিউচন পঢ়াৰ কাৰণে তোমালোক তেনেকুৱা কৰিছে নেকি? টিউচন ক'ত কৰা তোমালোক? গটঙা এমই স্কুলত। ব্যক্তিগতভাৱে ক'ত কৰা? সেইকাৰণে কি ছাৰে কি গালি পাৰিছে? গালি পাৰিছে, জন্মৰ কথা কৈছে, আমালোকক মিছা কথা কৈ পেলাই বোলে জন্ম দিছে, এনেকুৱা কি কৰিলে, বেয়া ব্যৱহাৰ কৰি আছে। তোমালোকক উলিয়াই দিছে বুলিও কৈছে। কি কৰিছে? ক্লাছ নকৰাই বুলি কৈছে, আৰু যিহঁতে টিউচন লৈছে সিহঁতক বেলেগ ৰুমত ৰাখিছে, আৰু যিহঁতে টিউচন নলোৱা কৈছে সিহঁতক বেলেগ ৰুমত নিয়াই পেলাই কোৱাৰ জেগাত টিউচন কৰিব লাগে নেকি? প্ৰিন্সিপাল ছাৰে য'ত লগাই দিব টিউচন কৰিব কাৰণে তাতে কৰিব লাগিব নেকি? নহয়। ক'ত কৰিব দিছে? টিউচন ক'ত কৰিব দিছে প্ৰিন্সিপাল ছাৰে? টিউচন কৰিবলৈ মানা কৰিছে। মানে স্কুলতে পঢ়িবলৈ দিছে। টিউচন কৰাৰ কাৰণে বেলেগক কৰাৰ কাৰণে উলিয়াই দিছে স্কুলৰ পৰা। সেইটো টিচাৰ, সেইটো স্কুলৰ টিচাৰে আছিল, এনেকুৱা গুচি গৈছে, ওলাই গৈছে, এই কাৰণে এনেকুৱা কৰিছে। সুধাংশু দাস। আপুনি এখন কলেজৰ কি হয়? প্ৰিন্সিপাল। গটঙা আৰজি জুনিয়ৰ কলেজ। আজি ছাত্ৰীসকলে এটা অভিযোগ উত্থাপন কৰিছে যে আপুনি ছাত্ৰীক কেইবাগৰাকীকো আপুনি ক্লাছৰ পৰা বাহিৰ কৰি দিছে, কিহৰ কাৰণে বা কি হৈছিলে? মই বাহিৰ কৰি দিয়া নাই, মই খঙত কৈছো, তোমালোকে মোৰ কথা মানা নাই, মইতো টিচাৰ, মই কৈছো তোমালোকৰ শিক্ষক আনি দিম। 2-3-4 দিনৰ কাৰণে শিক্ষক নাই, কাৰণ এজন ৰঞ্জিত ছাৰ মানে নোকোৱাকে এপ্লিকেশ্যন নিদিয়াকে পটকে নাইকিয়া হৈ গ'ল। শিক্ষকজনটো আনিব লাগিব মোৰ, হয় শিক্ষক কিয় নাই? এতিয়া ধৰা এটা প্ৰাইভেট কলেজ, শিক্ষকটো পটকে নাপায়। সেই মানুহজন কোনো এপ্লিকেশ্যন নিদিয়াকে এতিয়া নহা হ'ল। এতিয়া মইতো শিক্ষকটো বিচাৰি ফুৰিব লাগিব। তাৰপিছত সিহঁতে সেই ছাৰটোৱে যিটো স্কুলৰ পৰা গুচি গ'ল, সেই ছাৰটোৱে ফুচুলাই মানে সিহঁতক টিউচন লৈছে। 800 টকা মাৰ দিব লাগিব, টিউচন পঢ়িছে তাত। মই কিন্তু নাজানো এই বিষয়ে। তেতিয়া সোণাইবালিৰ পৰা মুছলমান মানুহ এজন আহি গাৰ্জেনে মোক দম দিছে, আপোনাৰ তাত পইচা দি পঢ়াও, টিউচন কিয় কৰিব দিছে? ৰাইজ আহিব লগা হ'ল মানে কি, ছোৱালীকেইটা ইয়াত আমি নাম লগাই দিছো আজি 2 বছৰ হ'ল। তো মানে আগতে এটা মাষ্টৰ ইয়াত আছিলে, মানে ৰঞ্জিত বুলি নাম, তেওঁ মানে এতিয়া স্কুলত নাহে। তাত মানে 8জন ছোৱালী আমি টিউচন দিছিলো। টিউচন দিয়াৰ কাৰণে আজি স্কুলত আহিছে, 8জন ছোৱালী একেবাৰে ডাইৰেক্ট ওলাই দিছে। কোন ক্লাছৰ হয় ছোৱালী? ক্লাছ 9, ক্লাছ 10। কোনে উলিয়াই দিছে? এইটো প্ৰিন্সিপালে ওলাই দিছে, এই সুধাংশু মাষ্টৰ। সুধাংশু দাস। এইখন কলেজৰ কি হয়? প্ৰিন্সিপাল। কিহৰ কাৰণে উলিয়াই দিলে? এই আমি টিউচন বেলেগত দিছো যে, টিউচন বেলেগত কিয় দিলো সেইকাৰণে, মানে বেলেগত দিয়াৰ কাৰণে সি ওলাই দিছে, সি নপঢ়ায়। ছাত্ৰীসকলে এটা অভিযোগ কৰিছে তেওঁলোকক মদ খাই থাকে, এতিয়াও আহে, গোটেই ৰাইজ আছিলে, এতিয়া মানে আমাৰ খুৰা এজন মাতি আনিছে, মদৰ কিবা কিবি লাগি আছে, একদম গোন্ধ ওচৰত যাব পৰা নাই। খুৰাপান এতিয়াও কৰা আছে, সদায় কৰে স্কুলৰ ভিতৰতে। ক'ৰ পৰা কৰি আহে, স্কুলতো কৰিব পাৰে, আমিতো সদায় নাই। আছে তেনেকুৱা আছে, আগত গৈছে জেলত। হ'ব মানে কি, ছোৱালী কেইটাক কেনেকা কৈছে বোলে মা দেউতা উল্টা পুল্টা জন্ম দিছে, তেনেকুৱা মানে বহুত কিবা গালি পাৰিছে।
অন্য বেলেগ টিচাৰ আৰু হেৰি আছে 3টা আছে এতিয়া আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব ব্যৱস্থা মানে কি স্কুলখন ইয়াত লাগে মানে প্ৰিন্সিপালখন মুঠত ইয়াৰ পৰা খলাব লাগে প্ৰিন্সিপাল নালাগে আমাৰ বিদ্যালয়খন কাৰ তেখেতৰ নেকি বিদ্যালয়খন টেকতৰি মানে মাটিটো চৰকাৰী মানে তেওঁ হ'ব নালাগে বিদ্যালয়খন থাকক সেইটো লাগে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ